অসম নদী, বিল আৰু জলসম্পদেৰে সমৃদ্ধ এখন ভূমি। যুগ যুগ ধৰি মাছ কেৱল খাদ্য নহয়, ই অসমৰ অৰ্থনীতি, সংস্কৃতি আৰু জীৱিকাৰ এক অবিচ্ছেদ্য অংশ। কিন্তু সময়ৰ সৈতে সলনি হৈছে ব্যৱসায়ৰ ধৰণ। পৰম্পৰাগত বজাৰৰ পৰা আজিৰ ডিজিটেল যুগলৈ মাছৰ ব্যৱসায়ো এতিয়া লাভ কৰিছে এক নতুন পৰিচয়। সেই নতুন পৰিচয়ৰ নাম হৈছে ফিছ ৱালে। বহু বছৰ ধৰি মাছ উৎপাদক আৰু ক্ৰেতাৰ মাজত আছিল দূৰত্ব, মধ্যস্থতাকাৰী আৰু মূল্যৰ অনিশ্চয়তা। অনেক সময়ত উৎপাদকসকলে ন্যায্য মূল্য নাপায়, আনহাতে গ্ৰাহকে মানসম্পন্ন মাছ বিচাৰি সমস্যাৰ সন্মুখীন হয়। এই সমস্যাবোৰ সমাধান কৰাৰ লক্ষ্যৰে জন্ম হৈছিল এটা নতুন চিন্তাধাৰাৰ। এই নতুন চিন্তাধাৰাৰ আঁৰত আছিল এজন দূৰদৰ্শী যুৱ উদ্যোগী, নাম ৰাজাকুল ইছলাম। নমস্কাৰ, মোৰ নাম ৰাজাকুল ইছলাম। মই জাগিৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ লক্ষীৰাগা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি মই চলব্ৰুক একাডেমীত মোৰ হায়াৰ ছেকেণ্ডেৰী আৰু ইয়াৰ পিছত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী কমপ্লিট কৰিছোঁ। হয়, মই কলেজীয়া শিক্ষা শেষ কৰাৰ পিছত মই আহি যেতিয়া মই ভাবিছিলোঁ যে মই নিজৰ ব্যৱসায়িক জীৱন আৰম্ভ কৰিম, কি বিষয়ত আৰম্ভ কৰিম মই ভাবি পোৱা নাছিলোঁ। তাৰপিছত যেতিয়া মোৰ দেউতা নিজে এজন ফাৰ্মাৰ হয়, তাৰপিছত মই দেখিলোঁ গোটেই অসমত ফাৰ্মিং ছেক্টৰটোত বিভিন্ন ধৰণৰ প্ৰব্লেম আছে। সেই প্ৰব্লেমবিলাক মই সলিউশ্যন কৰিবলৈ এই ব্যৱসায়ত নামিছোঁ। সমগ্ৰ ভাৰতৰ মীন পালন ছেক্টৰটো আটাইতকৈ আনঅৰ্গেনাইজ ছেক্টৰ আৰু ইয়াতে যথেষ্ট অপৰচুনিটিছ আছে। অসম আৰু নৰ্থ ইষ্টৰ যিমান প্ৰডাকশ্যন হয় তাতকৈ বহু গুণে বেছি আমি এতিয়াও বাহিৰৰ পৰা প্ৰকিয়ৰ কৰিবলগীয়া হৈ আছে, যিটো এটা গেপ আমি দেখা পাইছোঁ। এই গেপটো ফুলফিল কৰিবলৈ আমাৰ অসমৰ মানুহখিনি আৰু লগতে ফাৰ্মাৰ্ছসকলক উৎসাহিত কৰিবলৈ মই মীন ব্যৱসায়ৰ লগত জড়িত হৈছোঁ। অসমৰ জাগিৰোডৰ পৰা আৰম্ভ হোৱা তেওঁৰ এই যাত্ৰা কেৱল এটা ব্যৱসায়িক উদ্যোগ নহয়, ই হৈছে এখন সমগ্ৰ মীন উদ্যোগক ডিজিটেল যুগলৈ কঢ়িয়াই নিয়া এক সপোন। তেওঁৰ বিশ্বাস, প্ৰযুক্তিয়ে যদি কৃষি সলনি কৰিব পাৰে, তেন্তে মীন উদ্যোগকো নিশ্চয় সলনি কৰিব পাৰে। ফিছ ৱালে আৰম্ভ কৰাৰ মূল উদ্দেশ্য আছিল উৎপাদক, বিক্ৰেতা আৰু গ্ৰাহক সকলোকে একেটা ডিজিটেল প্লেটফৰ্মত সংযুক্ত কৰা। ফিছ ৱালে ভাৰতৰ আটাইতকৈ প্ৰথম যি মীন পালনৰ লগত জড়িত ডিজিটেল এটা মাৰ্কেট প্লেচ, য'ত নেকি মানুহে মাছ কিনা বেচা কৰিব পাৰে। ইয়াৰ উপৰিও বৰ্তমান যিহেতু AIৰ যুগ, আমি ফিছ ৱালেটো AI ইনেবল কৰিছোঁ। ইয়াৰ ধাৰণাটো প্ৰথমতে এনেদৰে আহিছিল যে আমি দেখিবলৈ পাইছোঁ, আমি যদি মাছ কিনিবলৈ যাওঁ, বাহিৰৰ কথা মই বাদেই দিছোঁ, অসমৰ মিডিল অসমৰ পৰা আৰম্ভ কৰি আপাৰ আছাম বা লোৱাৰ আছাম প্ৰত্যেককেইটা জিলাত প্ৰত্যেককেইটা ঠাইত মাছৰ দাম বেলেগ বেলেগ। একেটা মাছৰ দাম প্ৰত্যেককেইটা জেগাত কেনেকৈ বেলেগ বেলেগ হ'ব পাৰে? তাৰ কাৰণ হৈছে মধ্যভোগীৰ যি ব্যৱস্থা। এজন ফাৰ্মাৰৰ পৰা এজন কনজিউমাৰলৈকে ডাইৰেক্টলি মাছটো গৈ নাপায়। ইয়াৰ মাজত কিছু মধ্যভোগী সোমাই যায়, যাৰ কাৰণে আচল মুনাফাটো ডাইৰেক্টলি ফাৰ্মাৰে নাপায়। আমি ফিছ ৱালেৰ জৰিয়তে মধ্যভোগী যি ব্যৱস্থা চলি আছে সেই ব্যৱস্থা আঁতৰাই ফাৰ্মাৰে যাতে ডাইৰেক্ট কনজিউমাৰ বা ডাইৰেক্ট ট্ৰেডাৰক মাছ বিক্ৰী কৰিব পাৰে, তাৰ আমি ব্যৱস্থা কৰিবলৈ ফিছ ৱালে আমি লৈ আহিছোঁ। আমি ষ্টাৰ্টআপত এটা শব্দ আছে, পিভটিং বুলি কয়। আমি প্ৰথমতে মোৰ যিটো ব্যৱসায় আৰম্ভ কৰি আছিলোঁ যে আমি ফাৰ্মাৰ্ছসকলক টেকনিকেল গাইডেন্সৰ পৰা আৰম্ভ কৰি আমি ফাৰ্মাৰ্ছসকলক উন্নত মানৰ পোনা, দানা, মেডিচিন সেইবিলাক দিম। কিন্তু আমি যেতিয়া দেখিবলৈ পাইছোঁ, আমাৰ পৰা যিসকলে পোনা, দানা বা মেডিচিন কিনি নি ফাৰ্মাৰক দিয়ে, তাৰ মাজত 2-3টা লেয়াৰ অফ মিডিলমেন সোমাই যায়, যাৰ কাৰণে ফাৰ্মাৰে আচল দামটোত মাছৰ দানা বা পোনা কিনিবলৈ নাপায়। আমি ফিছ ৱালেৰ জৰিয়তে ডাইৰেক্ট প্ৰডিউচাৰক ফাৰ্মাৰৰ লগত কানেক্ট কৰাই দি আছোঁ, যাতে ফাৰ্মাৰে একেবাৰে কম দামত আৰু ডাইৰেক্টলি প্ৰডিউচাৰৰ পৰা কিনিব পাৰে।
নাম্বাৰ 1 প্ৰব্লেম হৈছে ফাৰ্মাৰৰ তাত যিটো মাৰ্কেট নলেজ বা ইনফৰ্মেটিভ ইণ্টেলিজেঞ্চ সেই বস্তুটো ফাৰ্মাৰৰ মাজত নাই, যিটো ফিছৱালে ফাৰ্মাৰক দি আছে। আমি আমাৰ এপত এটা স্পেচিয়েল যিটো ডায়েৰী ডেশ্ববৰ্ড বুলি কয়, আমি এটা ডায়েৰী ডেশ্ববৰ্ড ৰাখিছোঁ য'ত ফাৰ্মাৰে নেকি আমি যেনেকৈ খাতা বুক ইউজ কৰোঁ আমাৰ চেল পাৰ্চেছ এক্সপেন্স এণ্ট্ৰি কৰিবলৈ, আমি আমাৰ এপটোৰ ডায়েৰী ডেশ্ববৰ্ডত যেতিয়া ফাৰ্মাৰে চেল পাৰ্চেছ এক্সপেন্স এণ্ট্ৰি কৰে তাৰপিছত আমাৰ এআইয়ে গোটেই ডাটাবিলাক কালেকশ্যন কৰি লৈ সেই ডাটাৰ ওপৰত এনালাইজড এটা ভিউ দিয়ে যাতে ফাৰ্মাৰে কি কৰণীয় আছে, তেওঁৰ পুখুৰীত কি ভুল হৈ আছে বা তেওঁ কি কৰিলে আৰু ভাল ফাৰ্মিং হ'ব, গোটেইখিনি ইনফৰমেশ্যন ফাৰ্মাৰে তাতে পাব। ছেকেণ্ডলি এটা লাৰ্ণিং একাডেমি আছে য'ত ফাৰ্মাৰে ডে টু ডে ব্লগছ, তাতে টিউটৰিয়েল ভিডিঅ'ছ কেনেকৈ ফাৰ্মিং কৰিব লাগে, কেনেকৈ পণ্ড প্ৰিপেৰেশ্যন কৰিব লাগে, উন্নত মানৰ পোনাক কেনেকৈ চিনি পাব, তাৰ উপৰিও গভৰ্ণমেণ্টৰ স্কিম কি আছে, কেনেকৈ এভেইল কৰিব লাগে, ইয়াৰ লগতে আমি ফাৰ্মাৰক যিটো DPR হয়, DPR যিটো প্ৰজেক্ট ৰিপৰ্ট হয়, সেই প্ৰজেক্ট ৰিপৰ্টো আমি ফিছৱালাৰ থ্ৰুদি বনাই দিওঁ। উপৰিও এটা মাৰ্কেট প্লেচ আছে য'ত নিজৰ প্ৰডিউচ মাছখিনি ফাৰ্মাৰে বিক্ৰী কৰিব পাৰে। এটা ফিছবুক বুলি এটা ছেকশ্যন আছে য'ত নেকি ফাৰ্মাৰে নিজৰ সুবিধা অসুবিধা, নিজৰ ছাকচেছ ষ্টৰী গোটেইবিলাক বস্তু এটা ফাৰ্মিং কমিউনিটিৰ মাজত শ্বেয়াৰ কৰিব। নিশ্চয়কৈ আজি যি সময় আহি পৰিছে, গোটেই বিশ্ব প্ৰযুক্তি আৰু টেকন'লজিৰ সহায়ত আগবাঢ়ি গৈছে। আমি একমাত্ৰ হয়তো আমি যদি চাবলৈ যাওঁ একুৱাকালচাৰ ছেক্টৰটো এনেকুৱা এটা ছেক্টৰ আছিলে য'ত নেকি ফাৰ্মাৰ্ছসকল আমি ট্ৰেডিশ্যনেল ৱেতে কৰি আছিলোঁ। ফিছৱালে আপোনালোকৰ হাতত ডিজিটেলি আপোনাৰ মাৰ্কেট প্লেচ যিটো গোটেই সমগ্ৰ ভাৰতৰ, নট অনলি নৰ্থ ইষ্ট, সমগ্ৰ ভাৰতৰ মাৰ্কেট প্লেচটো আপোনাৰ হাতৰ ফিংগাৰ টিপছত আনি দিছে। গতিকে যিবিলাক চাইণ্টিফিক টেকন'লজি, কেনেকৈ চাইণ্টিফিক টেকন'লজিয়ে আপুনি একেখিনি জেগাত প্ৰডাকশ্যন বেছি পাব, আমি কেনেকৈ খৰচ কমাব পাৰি, এক্সপেন্সটো কমালেহে আমাৰ প্ৰফিট হ'ব, গোটেইখিনি বস্তু আমি টেকন'লজিৰ সহায়তহে আমি আগুৱাই যাব লাগিব। গতিকে ফিছৱালে আমাৰ বেষ্ট চলিউশ্যন হয় যিটো দি আমি ফাৰ্মাৰক সহায় কৰি আছোঁ। ফিছৱালে হৈছে ভাৰতৰ প্ৰথম অনলাইন মাছৰ বজাৰ, যি বিশেষভাৱে মীন পালক, উৎপাদক আৰু বিপণনৰ বাবে গঢ়ি তোলা হৈছে। এই প্লেটফৰ্মে কৃষক, উৎপাদক, পাইকাৰী, ব্যৱসায়ী, খুচুৰা বিক্ৰেতা, গ্ৰাহক সকলোকে একেটা ডিজিটেল নেটৱৰ্কত সংযোগ কৰিছে। গতিকে যিহেতু ফিছৱালে এটা ডিজিটেল প্লেটফৰ্ম আৰু অসমতে নহয় সমগ্ৰ ভাৰতৰ ভিতৰত নতুন হয়, গতিকে আমি এই এপটো ফাৰ্মাৰৰ মাজত লৈ যোৱাত আৰু তেওঁলোকক গোটেই বস্তুখিনি বুজাই কোৱাত, কেনেধৰণে তেওঁলোকে ইউজ কৰিব, নতুন এপ এটা অৰ্ডাৰ কৰিলে বস্তু আহিবনে নাই, তেওঁলোকে যদি যিসকল প্ৰডিউচাৰ আছে তেওঁলোকে যদি লিষ্টিং কৰে কাষ্টমাৰ পাবনে নাই, গোটেইখিনি বস্তু তেওঁলোকৰ কাৰণে অনিশ্চয়তাত আছিলে। গতিকে সকলো বস্তুখিনি আমি গ্ৰাউণ্ড লেভেলত গৈ বুজাবলগীয়া হৈছে। আমি এটা যিখিনি গ্ৰাউণ্ড লেভেলত কাম কৰিছোঁ, আজি আমি এটা ষ্টাৰ্টআপ হয়, আমি MNC বা বহুত ডাঙৰ কোম্পানী নহয়, আমাৰ মেন পাৱাৰো যথেষ্ট কম। তো আমাক যদি ডিপাৰ্টমেণ্ট অফ ফিচাৰিজৰ ফালৰ পৰা আগলৈ সহায় সহযোগ কৰে, আমি ভাবোঁ তেওঁলোকৰ যিটো মেন পাৱাৰ আছে, আমাৰ জইণ্ট ডিৰেক্টৰ অফ ফিচাৰিজ সাগৰ মেহৰা ছাৰে অলৰেডি আমাক আশ্বাস দিছে যে তেওঁলোকে সহায় কৰিব। যদি সহায় কৰে আমি নৰ্থ ইষ্টত এই এপটো ফাৰ্মাৰৰ মাজত লৈ যাব পাৰিম। আজিৰ দিনত অসমৰ লগতে নাগালেণ্ড, মণিপুৰ, মেঘালয়, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশতো এই উদ্যোগৰ সেৱা বিস্তাৰ লাভ কৰিছে। ফিছৱালেৰ সফলতাৰ আঁৰত আছে একুৱাব্লু গ্ল'বেল একুৱাকালচাৰ চলিউশ্যন প্ৰাইভেট লিমিটেড। জাগিৰোডস্থিত এই প্ৰতিষ্ঠানে আধুনিক প্ৰযুক্তিৰ গুণগত মান নিয়ন্ত্ৰণ আৰু সুসংগঠিত বিপণন ব্যৱস্থাৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ মীনৰ উদ্যোগলৈ নতুন দিশ কঢ়িয়াই আনিছে। আমি যদি অসমৰ ফাৰ্মাৰ্ছসকলক তুলনা কৰোঁ অন্ধ্ৰপ্ৰদেশ, তামিলনাডু বা উৰিষ্যা, ৱেষ্ট বেংগলৰ ফাৰ্মাৰৰ সৈতে, আমাৰ অসমৰ ফাৰ্মাৰসকল বেবী ফাৰ্মাৰ। তাৰ কাৰণ হৈছে অসমৰ 80% ফাৰ্মাৰৰে চাইণ্টিফিক ন' হাউ যথেষ্ট কম আছে। তেওঁলোকে যি ধৰক আমি গ্ৰাউণ্ড লেভেলত কেনেকৈ চাইণ্টিফিক ফাৰ্মিং কৰিব লাগে সেইখিনি যথেষ্ট তেওঁলোকে পিছ পৰি আছে। গতিকে এই ক্ষেত্ৰত টেকন'লজি এডাপশ্যন যোনটো হয় অসমৰ ফাৰ্মাৰৰ যথেষ্ট কম। আমাক খুব বেছি পৰিমাণে আমাৰ মৰিগাঁও জিলা মীন বিভাগৰ পৰা যথেষ্ট সহায় কৰিছে এই ক্ষেত্ৰত ফাৰ্মাৰৰ লগত কানেক্ট কৰাৰ ক্ষেত্ৰত।
ইয়াৰ উপৰিও ডিৰেক্টৰেট অফ ফিচাৰিজৰ ফালৰ পৰাও আমাক যথেষ্ট সহায় কৰিছে আৰু আমি আশা কৰোঁ আগলৈও আৰু আমাৰ এপটো ফাৰ্মাৰৰ মাজত লৈ যোৱাত সহায় কৰিব। গতিকে আমি এইবোৰ চেলেঞ্জেছ পাইছোঁ। ফাৰ্মাৰক আমি শিকাবলগীয়া হৈছে আমি কেনেধৰণে এই এপটো ব্যৱহাৰ কৰিব লাগে, প্লাছ গ্ৰাউণ্ড লেভেলত নতুন এটা বস্তু, কমপ্লিটলি নতুন এটা বস্তু কেনেকৈ ব্যৱহাৰ কৰিব, কেনেকৈ অৰ্ডাৰ কৰিব, কেনেকৈ ইউটিলাইজ কৰিব, ইয়াৰ বেনিফিটছবিলাক আমি তেওঁলোকে কেনেকৈ পাব, সেই বস্তুখিনিত আমি যথেষ্ট কাম কৰিবলগীয়া হৈছে। একুৱাব্লু গ্ল'বেল একুৱাকালচাৰ চলিউশ্যনছ প্ৰাইভেট লিমিটেডৰ জন্ম আমি উন্নতমানৰ মাছৰ পোনা, যিহেতু অসমৰ মানুহে মাছৰ পোনা মেক্সিমাম ক্ৰয় কৰিবলগীয়া হয় যদি আমি ৰূপচন্দা, পাংগাছ, শিঙি, মাগুৰ সেইবিলাকৰ ফালে চাবলৈ যাওঁ, এই পোনাবিলাক ক্ৰয় কৰিবলগীয়া হয় ৱেষ্ট বেংগল বা উৰিষ্যা বা অন্য প্ৰদেশৰ পৰা। গতিকে আমাৰ ইয়াতে ফাৰ্মাৰ্ছসকলে ডাইৰেক্ট তাতে কানেকশ্যন নাই। এই ডাইৰেক্ট কানেকশ্যনটো নথকাৰ বাবে যিটো ফল, যিটো বেনিফিট, প্ৰফিট ভোগ কৰি আছে মধ্যভোগীসকলে। গতিকে আমাৰ উদ্দেশ্য আছিল আমি যাতে ডাইৰেক্টলি তাৰ পৰা আনি আমি ফাৰ্মাৰৰ মাজত খুব কম দামত ভগাই দিব পাৰোঁ। তাৰপিছত লাহে লাহে এই একুৱাব্লুৰ যিটো চিন্তাধাৰাৰ মাজত আমাৰ এটা পিভটিং হ'ল যে আমি ডাইৰেক্টলি আনি সকলো ফাৰ্মাৰক ৰিচ কৰিব নোৱাৰোঁ, যাৰ বাবে আমি বস্তুটো ডিজিটেলাইজ কৰিছোঁ। ডিজিটেলাইজ কৰাৰ পিছত ফাৰ্মাৰ্ছসকলে যাতে নিজে চাব পাৰে যে কিমানজন চেলাৰ আছে গোটেই ভাৰতত, কোনে কিমান দামত বিক্ৰী কৰি আছে, গোটেইখিনি কম্পেৰিজন কৰি তেওঁলোকে যাতে ডিজিটেলি বস্তুখিনি অৰ্ডাৰ কৰিব পাৰে। আৰু ফিছৱালে একুৱাব্লুৰে এটা ভাৰ্টিকেল হয় য'ত নেকি ফাৰ্মাৰ্ছসকলে আমি ফিজিকেল আমাৰ আউটলেট আছে, ইয়াৰ উপৰিও আমি পোনা, দানা, মেডিচিন গোটেইখিনি ফাৰ্মাৰক প্ৰভাইড কৰি আছোঁ, ফিজিকেল ষ্ট'ৰ্ছ আছে। কিন্তু আমাৰ ষ্ট'ৰ্ছ দি আমি ডাইৰেক্টলি সমগ্ৰ অসমৰ ফাৰ্মাৰসকলক ৰিচ কৰাটো পচিবল নহয়, যাৰ কাৰণে আমি বস্তুটো ডিজিটেল কৰি দিছোঁ। আমি যেতিয়া আৰম্ভ কৰোঁ আমি খুব কম ফাৰ্মাৰৰ লগত ষ্টাৰ্ট কৰিছিলোঁ। গোটেই আমি মৰিগাঁও জিলাত কাম কৰি আছিলোঁ সৰুকৈ। বৰ্তমান আমি গোটেই নৰ্থ ইষ্টৰ আমি অৰুণাচল আমাৰ প্ৰডাক্টছ গৈ আছে, মেঘালয়া গৈ আছে, নাগালেণ্ড গৈ আছে, মণিপুৰ গৈ আছে, ত্ৰিপুৰা গৈ আছে, মিজোৰাম গৈ আছে। গোটেই নৰ্থ ইষ্ট যি 7 ভনী ৰাজ্য আছে গোটেইখিনি ৰাজ্যতে কম বেছি পৰিমাণে আমাৰ প্ৰডাক্টছ গৈ আছে। আমি এতিয়ালৈকে 11,000ৰো অধিক ফাৰ্মাৰ্ছক আমি অলৰেডি ছাৰ্ভ কৰিছোঁ। এটা সৰু উদ্যোগৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা আজি এক আঞ্চলিক উদ্যোগৰ সফল কাহিনীত পৰিণত হৈছে। ফিছৱালে কেৱল এটা ডিজিটেল এপ নহয়, ই বহু কৃষকৰ নতুন আশাৰ দুৱাৰ। ফিছৱালে বুলি নহয়, আমি সমগ্ৰ একুৱাব্লু পৰিয়ালে আমি লাগি যে গোটেই ফাৰ্মাৰ্ছ কমিউনিটি যিটো আছে, ফাৰ্মাৰ্ছ কমিউনিটিটোক আমি ডেভেলপমেণ্টৰ কাৰণে কাম কৰি আছোঁ। ই অকল ফাৰ্মাৰৰ ইনকাম বঢ়োৱাই নহয়, যিহেতু আমি বস্তুটো যেতিয়া ফাৰ্মাৰে ক্ৰয় কৰি আছে, ক্ৰয় কৰোঁতে তেওঁলোকৰ যিটো লাভ হৈ আছে, যিটো কম দামত পাই আছে, যাৰ কাৰণে কিনোতে লাভ হৈ আছে, আল্টিমেটলি তেওঁলোকৰ বিক্ৰী কৰাত লাভ হ'ব। গতিকে ফাৰ্মাৰ্ছ, নট অনলি ফাৰ্মাৰ্ছ এম্পাৱাৰ্ড, আমি ভাবোঁ ফাৰ্মাৰ্ছ যিসকল ফাৰ্মাৰ্ছৰ লগত এছ'চিয়েটেড যিবিলাক কাম আছে, যেনেকুৱা জাল মৰা মানুহ আছে, যেনেকুৱা যিবিলাক ড্ৰাইভাৰ্ছ আছে গোটেই মাছ অনা নিয়াৰ ক্ষেত্ৰত জড়িত, যিহেতু আমাৰ প্ৰডাকশ্যন বাঢ়িছে অসমৰ প্ৰত্যেক বছৰে আমি প্ৰডাকশ্যন আমি যিমান পাৰোঁ, যিসকলে 10 বিঘা পুখুৰী কৰি আছে আজি তেওঁলোকে আমাৰ লগত থাকি 100 বিঘা পুখুৰী কৰি আছে। তো আমি ভাবোঁ এই ফাৰ্মাৰ্ছৰ লগতে ড্ৰাইভাৰ্ছ, যিসকল এছ'চিয়েটেড জাল মৰা মানুহ আছে, গোটেইখিনি মানুহৰ এছ'চিয়েশ্যন বাঢ়িছে আৰু গোটেইখিনি মানুহৰ লাইফত আমি কম পৰিমাণে হ'লেও আমি ইম্পেক্ট পেলাবলৈ সক্ষম হৈছোঁ। আমি ভাবোঁ আগলৈ আৰু যথেষ্ট পৰিমাণে আমি এইখিনি ইম্পেক্ট পেলাব পাৰিম। আমি যিসকল আমাৰ ফাৰ্মাৰ আছে তেওঁলোকে প্ৰথমতে যেতিয়া আৰম্ভণি কৰিছিলে তেওঁলোকে নন চাইণ্টিফিকভাৱে কাম কৰি আছিলে। আমাৰ লগত থাকি আমি তেওঁলোকক গোটেইখিনি পানী পৰীক্ষাৰ পৰা আৰম্ভ কৰি মাছৰ বেমাৰ আজাৰৰ পৰা গোটেইখিনি বস্তু, প্লাছ খাদ্য কেনেকৈ দিব লাগে, কিমান বাৰ দিব লাগে, গোটেইখিনি আমি যেতিয়া তেওঁলোকক শিকাইছোঁ, তেওঁলোকক যেতিয়া বুজাই দিছোঁ, তেওঁলোকে সেইখিনি মতে কৰি যথেষ্ট সুফল পাইছে। আৰু তেওঁলোকে নিজৰ যিটো মীন পালনৰ পৰিসৰ, প্ৰথমতে 2 বিঘা বা 3 বিঘাত কৰি আছিলে, আজি কোনোবাই 30 বিঘাত কৰি আছে, কোনোবাই 70 বিঘাত কৰি আছে। তেনেকুৱাকৈ তেওঁলোকৰ ফাৰ্মিং পৰিসৰটো বৃদ্ধি কৰিছে লাভ পাই। আজিৰ দিনত বহু উৎপাদকৰ আগতকৈ অধিক ন্যায্য মূল্য লাভ কৰিছে। প্ৰথম মই 1 বিঘা পুখুৰীৰ পৰা ষ্টাৰ্টিং কৰিছিলোঁ। তো
তো 1 বিঘা পুখুৰীৰ পৰা ষ্টাৰ্টিং কৰাৰ পিছত মই প্ৰথমবাৰ লছ খাইছোঁ। মানে লছ মানে আপোনাৰ 70% মাছ মৰি গৈছে মোৰ। তো মোৰ লছেই হৈছে। তাৰপিছত ধৰক 1 বছৰ 2 বছৰমান এনেকুৱা খেলি মেলি হৈ আছে মোৰ পুখুৰীত। তাৰপিছত একুৱাব্লুৰ লগত মই কথা পাতিছোঁ, যিজন আমাৰ জাগিৰোডত আছে ৰেজাকুল ইছলাম, তেখেতৰ লগত আলোচনা কৰি কেনে তেখেতে ছিষ্টেমকেইটা বুজাই দিছে মোক। বুজোৱাৰ পিছত তেখেতৰ প্ৰচেছত মই কাম কৰি আহিছোঁ। অহাৰ পিছত এই 1 বিঘাৰ পৰা আজিৰ ডেটত আপোনাৰ 30-40 বিঘা পুখুৰী মোৰ নিজৰ আছে, বিনিয়োগ কৰিছোঁ, লাভ কৰি আহিছোঁ। তো লাহে লাহে পুখুৰীকেইটা মই বঢ়াই আহিছোঁ। প্লাছ মোৰ যিটো এতিয়া বিনিয়োগ পাই আছোঁ, একুৱাব্লু যিটো মানে হেৰি দিছে মোক, যিটো পৰামৰ্শ হিচাপে মই কাম কৰি আছোঁ একুৱাব্লুৰ, সেইটো হিচাপে মোৰ এতিয়া বিনিয়োগ হৈ আছে। ডিজিটেল সংযোগে সৃষ্টি কৰিছে নতুন বজাৰ, নতুন গ্ৰাহক আৰু নতুন সম্ভাৱনা। মহিলা উদ্যোগী আৰু যুৱকসকলৰ পাৰ্টিচিপেশ্যন আমি যথেষ্ট দেখা পাইছোঁ। যোৱা 3-4 বছৰে আমি দেখিবলৈ পাইছোঁ যুৱকসকল, যিহেতু আমাৰ সমগ্ৰ ভাৰতবৰ্ষতে নিবনুৱা সমস্যাৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে, আৰু যুৱকসকল যথেষ্টভাৱে উৎসাহীভাৱে মীন পালন বুলিয়ে নহয় কৃষি কৰ্মৰ লগত জড়িত হৈছে। আৰু মই ভাবোঁ প্ৰত্যেকজন কৃষি কৰ্মৰ লগত জড়িত যুৱকে যদি মীন পালনটোক ইণ্টিগ্ৰেশ্যন মডেলত ৰাখে, আজি আমি যদি চাওঁ বাংলাদেশ, আজি আমি যদি চাওঁ ভিয়েটনাম বা থাইলেণ্ড, তেওঁলোক মীন পালনৰ দিশত যথেষ্ট আগুৱাই গৈছে। সমগ্ৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ লাৰ্জেষ্ট প্ৰডিউচাৰ বুলি যদি কওঁ ফিছৰ, সেয়া হৈছে থাইলেণ্ড। টেকন'লজিকেল দিশত তেওঁলোকে যথেষ্ট আগুৱাই গৈছে। তেওঁলোকে ফাৰ্মিং কেনেকৈ কৰে? তেওঁলোকে পেডি কাম ফিছ, কোনোবাই যদি বিচাৰে হাঁহ, কুকুৰা, মুৰ্গী, ছাগলী, সেইবিলাকৰ লগতো মীন পালনটো কৰিব পাৰে, কাৰণ এটাৰ ৱেষ্ট আৰু এটাই খাদ্য হিচাপে ব্যৱহাৰ কৰে। গতিকে যিটো চাৰ্কুলেটেড ইকনমি বুলি কয়, চাৰ্কুলাৰ ইকনমি বুলি কয়, সেই চাৰ্কুলাৰ ইকনমিত আমি যদি কৃষি কৰ্ম বা ইণ্টিগ্ৰেশ্যন মডেলৰ লগত যদি আমি ফিছ ফাৰ্মিংটো জড়িত কৰোঁ, যথেষ্ট পৰিমাণে লাভৱান হোৱা দেখা যায় ফাৰ্মাৰসকল। আৰু মীন পালনত যুৱকে নহয়, আমি যুৱতীসকলকো দেখিছোঁ, যিসকল যুৱতী ধৰক বিভিন্ন ধৰণৰ আগতে মাল্টিনেশ্যনেল কোম্পানীত কাম কৰি আছিলে বা বিভিন্ন কৰ্পৰেট কোম্পানীত কাম কৰি আছিলে, তেওঁলোকে আহি লাহে লাহে অসমত সংস্থাপিত হৈছে আৰু নিজৰ লগতে আৰু 10জনকো সংস্থাপন কৰাৰ উদাহৰণ আছে। ডিজিটেল প্ৰযুক্তিয়ে পৰম্পৰাগত ব্যৱসায়ক অধিক স্বচ্ছ, দ্ৰুত আৰু সংগঠিত কৰি তুলিছে। ভিৰ্চুৱেলৰ এই পৰিৱৰ্তনৰ এক জীৱন্ত উদাহৰণ। ই মধ্যস্থতাকাৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিছে। আমি এতিয়া আছোঁ আমাৰ জাগিৰোড অঞ্চলৰ পালিগুৰি অৱস্থিত আমাৰ যিটো 3টা পুখুৰী আছে ইয়াতে। আমি ইয়াতে বিভিন্ন ধৰণৰ কালচাৰ কৰি আছোঁ। ৰূপচন্দা পাংগাছৰ লগতে ৰৌ, ভকুৱা, মিৰ্কা, কমন কাপ, গ্ৰাছ কাপ, যিবিলাক কাৰ্পজাতীয় মাছ আছে সেইবিলাকো আমি কৰি আছোঁ ইয়াতে। আৰু এটা কথা এইখিনিতে মই উনুকিয়াব বিচাৰোঁ, আমাৰ অসমৰ আজিৰ দিনত আটাইতকৈ বেছি প্ৰডাকশ্যন মাছৰ যদি হৈ আছে, সেয়া মৰিগাঁও জিলাত হৈ আছে, মৰিগাঁও জিলাৰ জাগিৰোড অঞ্চলত হৈ আছে। আজি জাগিৰোড অঞ্চলত এনেকুৱা 2খন গাঁও আছে, চেনিমাৰী আৰু পালিগুৰি, যি 2টা গাঁও এটা সময়ত খুব পিছপৰা আছিলে। আজিৰ দিনত সেই গাঁৱৰ 99% মানুহ মীন ব্যৱসায়ৰ লগত জড়িত। কোনোবা যদি মাছৰ ফাৰ্মিং কৰি আছে, কোনোবাই সেই মাছ অনা নিয়াৰ বাবে গাড়ী চলাই আছে, কোনোবাই সেই মাছ বজাৰত বিক্ৰী কৰিবলৈ ব্যৱসায় কৰি আছে, বা কোনোবাই দোকান দি তেওঁলোকক মাছৰ খাদ্য, মেডিচিন সেইবিলাক ছাপ্লাই কৰি আছে। আজিৰ দিনত সেই গাঁও অঞ্চলৰ মানুহখিনি, যিসকল মানুহ নেকি সম্পূৰ্ণৰূপে নিৰক্ষৰ আছিলে, তেওঁলোকৰ ল'ৰা ছোৱালী আজিৰ দিনত ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়াই আছে, ভাল ভাল স্কুলত পঢ়াই আছে, ভাল শিক্ষা দি আছে, উচ্চ শিক্ষা দি আছে। সেয়া কেৱল সম্ভৱ হৈছে মীন পালনৰ যোগেদি। মূল্যৰ নিৰ্ধাৰণত স্বচ্ছতা আনিছে আৰু সময়মতে ডেলিভাৰীৰ ব্যৱস্থা নিশ্চিত কৰিছে। উন্নত বিপণয়নৰ লগতে ভিৰ্চুৱেলে গুণগত মান, খাদ্য সুৰক্ষা আৰু দায়িত্বশীল ব্যৱসায়ৰ নীতিৰ ওপৰতো সমানে গুৰুত্ব দিছে। সুস্থ মাছ, সুৰক্ষিত সংৰক্ষণ আৰু বিশ্বাসযোগ্য যোগান ব্যৱস্থাই গঢ়ি তুলিছে এক সুসংগঠিত মীন বিপণয়ন ব্যৱস্থা।
প্ৰথম কথা হৈছে যদি আমি মূল্যৰ দিশত চাবলৈ যাওঁ আমি যেহেতু ষ্টকিংটো বেছি পৰিমাণে কৰোঁ তাৰ বাবে আমাৰ দামটো সদায় কমি আহে আমাৰ ডেলিভাৰী চাৰ্জেছবিলাক কমি যায় এতিয়া আমি যদি ডেলিভাৰীৰ কথা চাবলৈ যাওঁ যিবিলাক প্ৰডাক্টছ আমাৰ তাত এভেইলেবল থাকে আমি গোটেই সমগ্ৰ নৰ্থ ইষ্টত আমি 24 আৱাৰ্ছৰ ভিতৰত আমি ডেলিভাৰী কৰাই দিব পাৰোঁ কিবা কাৰণত কিবা এটা মাছৰ পোনা বা কিবা ধৰক কিবা প্ৰডাক্ট মেডিচিন যদি আমাৰ হাতত নাথাকে যদি কোনোবাই অৰ্ডাৰ কৰে আমি উইদিন 7 ডেইজৰ ভিতৰত তেওঁৰ তাতে আমি হোম ডেলিভাৰী কৰাই দিওঁ ৰাজাকুল ইছলামৰ এই যাত্ৰাই প্ৰমাণ কৰিছে বৃহৎ পৰিৱৰ্তনৰ বাবে সদায় ডাঙৰ মহানগৰ বা বিপুল সম্পদৰ প্ৰয়োজন নহয় দূৰদৰ্শী চিন্তা অধ্যাৱসায় আৰু প্ৰযুক্তিৰ সঠিক ব্যৱহাৰে অসমৰ দৰে ৰাজ্যৰ পৰাও বিশ্বমানৰ উদ্যোগ গঢ়ি তোলা সম্ভৱ উত্তৰ পূবৰ মেইন যি ক্ষেত্ৰখন আছে তাৰ ভৱিষ্যত যথেষ্ট সম্ভাৱনাময় বুলি ক'ব বিচাৰিম কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি প্ৰডাকশ্যন আৰু যিখিনি কনজাম্পশ্যন আমি যিমান প্ৰকিউৰ কৰোঁ তাতকৈ বহু গুণে বেছি বৰ্তমানলৈ আজিৰ দিনতো আমি প্ৰকিউৰ কৰি আছোঁ যথেষ্ট যিটো গেপ আছে গেপটো যথেষ্ট পৰিমাণে কমিছে কিন্তু আমি বিচাৰোঁ প্ৰডাকশ্যন আৰু বাঢ়ক যাতে আমাৰ যিটো প্ৰকিউৰমেণ্ট আমি আন্ধ্ৰাৰ পৰা মাছ আনি আছোঁ উৰিষ্যাৰ পৰা আনি আছোঁ ৱেষ্ট বেংগলৰ পৰা বিহাৰৰ পৰা কানপুৰৰ পৰা মাছ আহি আছে এই প্ৰকিউৰমেণ্টখিনি বন্ধ হ'ব লাগে তাৰ বাবে আমাৰ অসমত প্ৰডাকশ্যন আৰু যথেষ্ট বৃদ্ধি হ'ব লাগিব কাৰণ আমি যিখিনি আমি আশে পাশে থকা যিবিলাক ষ্টেট আছে তাৰ ভিতৰত আটাইতকৈ প্ৰডাকশ্যন অসমতহে বেছি আৰু অসমত যথেষ্ট সম্ভাৱনা আছে অসমৰ আমি যিখিনি চাহিদা এইখিনি পূৰ্ণ কৰাৰ পিছতো আমি যি বাকীবিলাক ৰাজ্য আছে নাগালেণ্ড মণিপুৰ ত্ৰিপুৰা মিজোৰাম বাকী গোটেইকেইটা ষ্টেটত আমি ছাপ্লাই কৰিব পাৰিম আৰু জনসংখ্যা যিহেতু দিনে দিনে বৃদ্ধি হৈ আছে যথেষ্ট পৰিমাণে আমাৰ যিখিনি মাছৰ খাদ্য হিচাপে গ্ৰহণ কৰাৰ যিটো চাহিদা আৰু আমাৰ যিটো কনজাম্পশ্যনৰ পৰিমাণ সেই পৰিমাণটো দিনে দিনে বৃদ্ধি হৈ আছে প্ৰযুক্তি উদ্ভাৱন আৰু সমাজৰ প্ৰতি দায়বদ্ধতা এই তিনিওটা শক্তিৰ সমন্বয়েৰে সৃষ্টি কৰিছে ফিছৱালে আমাৰ এটা উদ্দেশ্য আছে আৰু এটা লক্ষ্য আছে অহা 5 বছৰৰ ভিতৰত আমি বিচাৰোঁ যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ কমপক্ষেও যাতে 1 লাখ ফাৰ্মাৰ আমাৰ লগত জড়িত হয় আমাৰ এপটো ডাউনলোড কৰে আৰু আমাৰ এপৰ যিখিনি সা সুবিধা আমি প্ৰভাইড কৰি আছোঁ ফাৰ্মাৰক সেই সা সুবিধাসমূহ ফাৰ্মাৰে ল'ব পাৰে এয়া কেৱল এটা কোম্পানীৰ কাহিনী নহয় এয়া এজন উদ্যোগীৰ সপোন এটা অঞ্চলৰ সম্ভাৱনা আৰু নতুন ভাৰতৰ ডিজিটেল পৰিৱৰ্তনৰ এক উজ্জ্বল অধ্যায় ফিছৱালে কেৱল এটা ব্যৱসায় নহয় ই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মীন পালকসকলক আগুৱাই নিয়াৰ বাবে আৰম্ভ কৰা এটি ডিজিটেল আন্দোলন আমি বিচাৰোঁ উত্তৰ পূব ভাৰতৰ প্ৰত্যেকজন মীন পালক আৰু মীন ব্যৱসায়ক বিশ্বমানৰ পৰ্যায়ত আমি যাতে লৈ যাব পাৰোঁ তাৰ বাবে আমি প্ৰত্যেকজন মীন পালকক আহ্বান জনাইছোঁ আপোনালোকে আহক আৰু ফিছৱালেৰ সৈতে জড়িত হওক ধন্যবাদ অসমৰ জাগিৰোডৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাই আজিৰ উত্তৰ পূৰ্বাঞ্চলৰ মীন উদ্যোগলৈ কঢ়িয়াই নিছে নতুন আশা নতুন বজাৰ আৰু নতুন ভৱিষ্যত